তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট ষ্টেডিয়ামৰ বাকৰিত আমি সদৌ অসম শৰীৰচৰ্চা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইতিমধ্যে 9টা ইভেণ্টত এই খেল অনুষ্ঠিত হ'ব। মিষ্টাৰ আছাম, জুনিয়ৰ মিষ্টাৰ আছাম, তাৰপিছত মাষ্টাৰ্ছ মিষ্টাৰ আছাম, দিব্যাংগ মিষ্টাৰ আছাম, ওমেন্সৰ দুটা কেটেগৰী হ'ব, মিছ আছাম আৰু মিছ আছাম এথলেটিক। মেন্সৰ আৰু দুটা হ'ব, এটা ক্লাছিক বডি বিল্ডিং আৰু এটা মেন মডেল ফিল্ডিং। তেনেকৈ আমি মুঠতে 9টা খেলত অনুষ্ঠিত হ'ব। আৰু প্ৰতিটো গ্ৰুপতে ছিনিয়ৰ মিষ্টাৰ আছামত ধৰক 9টা গ্ৰুপ, জুনিয়ৰ মিষ্টাৰ আছামত ওমেনত বাকীকেইটাত এটা গ্ৰুপ, মেন মডেল ফিজিকত 4টা গ্ৰুপ, এনেকৈ আমি বিভিন্ন গ্ৰুপত খেল অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে আমি প্ৰায় 12 লাখ টকাৰ এটা বাজেট প্ৰিপেয়াৰ কৰিছোঁ। আৰু যিমানখিনি প্ৰাইজ আমি দিম, মানে চেম্পিয়ন যিমানকেইজন হ'ব, সেই চেম্পিয়নৰ এটা ৰেডিয়েট বুলি এটা কোম্পেনী, আৰু লগতে আমাৰ প্ৰাইম আছাম তেওঁলোকে আমাক প্ৰাইজখিনি আমাক স্পন্সৰ কৰিছে। আৰু বিশেষকৈ যোৰহাটৰ বিভিন্ন ব্যৱসায়ীসকলে আমাক এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে। আৰু যোৰহাটৰ যিটো ONGC প্ৰতিষ্ঠান আছে, ONGC হওক, LIC হওক বা বিভিন্ন প্ৰতিষ্ঠানে এই ক্ষেত্ৰত পাঞ্জাৱ ইঞ্জিনিয়াৰিঙৰ পৰা আৰম্ভ কৰি কেইবাটাও প্ৰতিষ্ঠানে আমাক সহায়ৰ হাত আগবঢ়াইছে। আৰু যোৰহাটে আজি আমাক যথেষ্টখিনি সহায় কৰিছে। ইতিমধ্যে আমি অসমৰ প্ৰায় 22খন ডিষ্ট্ৰিক্টৰ ইতিমধ্যে আমি কনফাৰ্মেশ্যন আমি পাইছোঁ। 22খন ডিষ্ট্ৰিক্টত, আৰু 22খন ডিষ্ট্ৰিক্টৰ আমি কনফাৰ্মেশ্যনটো পাইছোঁ। আৰু এই 22খন ডিষ্ট্ৰিক্টৰ পৰা এতিয়া 20খন ডিষ্ট্ৰিক্টৰ পৰা আমি প্লেয়াৰ লিষ্ট বা অফিচিয়েল আমাৰ আহিছে। এতিয়ালৈকে আমি 240জন, 20টা ডিষ্ট্ৰিক্টৰ পৰা 240জন আহিছে। আমাৰ নিজৰ যোৰহাট ডিষ্ট্ৰিক্টৰ অফিচিয়েল মানে প্লেয়াৰ আমাৰ 20জন হ'ব, 260জন, আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰায় 20জন আহিব বুলি আমাক জনাইছে। গতিকে আমাৰ 280জনমান প্লেয়াৰ আমাৰ ইয়াত গোট খাব বুলি আমি আশা কৰিছোঁ। আৰু লগতে অসমৰ বিভিন্ন জিলাৰ পৰা 36জন আমাৰ ষ্টেট অফিচিয়েল আহিব, বা টেকনিকেল অফিচিয়েল, ষ্টেট অফিচিয়েল এনেকৈ আহিব। আমি বিশেষকৈ যোৰহাটৰ গৌৰৱ আমাৰ দীপু দত্ত আছে। তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, মিষ্টাৰ ইউনিভাৰ্ছ আছিলে, প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, কিন্তু আমাৰ লগত সম্পূৰ্ণ যোগাযোগ হিচাপে আছে। আৰু গুৱাহাটীৰ অলপতে হৈ যোৱা কোৰিয়াত অনুষ্ঠিত হোৱা ৱৰ্ল্ড বডি বিল্ডিং প্ৰতিযোগিতাত স্থান লাভ কৰা চবিতা বনিয়া ইয়ালৈ আহিব। তাৰ উপৰিও আমাৰ শুভ তামুলী দেৰগাঁও, তেওঁ এছিয়াত চেম্পিয়ন লাভ কৰিছিলে, নৰ্থ ইষ্ট এছিয়াত তেওঁ চেম্পিয়ন লাভ কৰিছিলে। আৰু ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। ফাংচনখন দেৰগাঁৱৰ পুলিচ বিভাগত চাকৰি কৰে শুভ তামুলী, তেওঁ এই প্ৰতিযোগিতাত আহিব, কিন্তু প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, কিন্তু আমাৰ অতিথি হিচাপে আহিব। আৰু আমাৰ প্ৰাক্তন শৰীৰচৰ্চাবিদ কল্পৰঞ্জন গগৈ আমাৰ অতিথি হিচাপে ইয়ালৈ আহিব। আৰু প্ৰাক্তন মিষ্টাৰ আছাম পংকজ বৰা, তেখেত আমাৰ টেকনিকেল ডাইৰেক্টৰ হিচাপেও আছে, আৰু আমাৰ অতিথি হিচাপেও যোৰহাটলৈ আহিব। তেনেকৈ পুৰণা কিছু আমি শৰীৰচৰ্চাবিদ ইয়ালৈ আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু যোৰহাটৰ যিকেইজন আমি জনাত বৰ্তমান আছে প্ৰাক্তন গৰিলা, তেখেতসকলকো আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ কালিলৈৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কালিলৈ যদিও আমাৰ প্ৰতিযোগিতা নাই, কিন্তু প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ পৰা, ৱেইঙৰ পৰা বাকী ষ্টেটৰ যিখিনি মিটিং হ'ব, সেইটো কাইলৈ হ'ব। আৰু পৰহিলৈ পুৱা আমাৰ ফ্লেগ হোষ্টিং হ'ব 9:30 বজাত। ফ্লেগ হোষ্টিং হোৱাৰ পিছতে আমাৰ এই প্ৰতিযোগিতাখন আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। প্ৰথমতে প্ৰাৰম্ভিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰাৰম্ভিক প্ৰতিযোগিতা আমি পুৱা 10 বজাৰ পৰা, যিটো প্ৰি জাজিং বুলি কয়, তাত যদি আমাৰ 200ৰ ওপৰত প্লেয়াৰ হয়, প্ৰতিটো গ্ৰুপত 20জন, 25জন এনেকৈ বা 15জন এনেকৈ প্লেয়াৰ হ'ব। এই প্লেয়াৰ কেইজনৰ পৰা আমি 5জন প্লেয়াৰ আমি ফাইনেল ৰাউণ্ডলৈ আমি বাচিম। সেই প্ৰতিযোগিতাত প্ৰাৰম্ভিক প্ৰতিযোগিতাখিনি আমাৰ দিনতে অনুষ্ঠিত হ'ব। আৰু
এই প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে আমি সন্ধ্যা আমাৰ ফাইনেল প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব সন্ধ্যা ঠিক 5:30 বজাৰ লগে লগে। আমি সমূহ দূৰৱতীয়া ৰাইজৰ সহায় সহযোগ দিহা পৰামৰ্শ লগতে আমাৰ সাংবাদিক বন্ধুসকলৰো আমাৰ দিহা পৰামৰ্শ আমি আশা কৰিছোঁ। আৰু এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাননীয় অসমৰ মন্ত্ৰী আৰু অতুল বৰাদেৱক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে ইতিমধ্যে আমাক কনচেণ্ট দিছে, কিন্তু আজিৰ পৰা মই গুৱাহাটীত কিবা এখন ফৰেন কিবা এটা অনুষ্ঠানত ব্যস্ত হৈ থাকিব, কিন্তু পৰহিলৈ আমাৰ গধূলি সময়ত ইয়ালৈ আহিম বুলি কৈছে। আমাৰ জিতেন্দ্ৰ নাথ গোস্বামী মই কৈছিলোঁ, জিতেন্দ্ৰ নাথ গোস্বামী